গুড মৰ্নিং মোৰ এটা আকু মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ যেহেতু কৈছিলোৱে বিয়াৰ সিজন চলি আছে ষ্টাৰ্টিং কৰিছোঁ আৰু সেয়ে ভাবিলোঁ সদায় সৰু সৰু এটা মিনি ব্লগ দি যাওঁ এয়া ওলাই আহিলোঁ ৰাতিপুৱাই আৰু এয়া একদিন মোৰ লগত বীৰেন্দ্ৰ দা গৈ আছে সেয়া ইনো বীৰেন্দ্ৰ দা লেট অকণমান মই আকৌ আগবঢ়াই নিবলৈ আহিবলগীয়া হৈছে বীৰেন্দ্ৰ দাক উঠুৱাই ল'লোঁ লৈ আমি পালোঁহি বিয়া ঘৰ পাই যিহেতু জোৰোণ আছিলে সোনকালে আহিলোঁ সোনকালে অহাৰ পাছত জোৰোণৰ কিছুমান কাম তেওঁলোকৰ ঘৰুৱা কাম আছিলে কৰিলে সেইকাৰণে কইনা অকণমান অহাত লেট হৈছে যদিও 8:30 9টাৰ ভিতৰত ৰেডি কৰি দিব লাগে সেয়া আমি জোৰোণৰ কাৰণে ৰেডি কৰিবলৈ যাবলৈ সোনকালে ভিতৰ সোমালোঁ আৰু কইনাজনী খুব চিম্পল তাইৰ নাম হৈছে লেনা কিন্তু মোক মই নিহা বুলিয়ে মাতি থাকিলোঁ তাইৰ নাম বিভিন্ন ধৰণৰ কেইবাটাও ঘৰত বহুতে বিভিন্ন ধৰণে মাতে এয়া হৈছে মৰমৰ কইনাজনী খুব চিম্পল বেছি কথা নকয় একদম কম কথা কয় আৰু কোনো আজু আপত্তি নাই যেনেকৈ কৈ দিওঁ তেনেকৈ সুখী যি কি নহওক তেওঁক বিচাৰিছিলে এটা সেটল মেকআপ সেইটো কাৰণে মই ট্ৰাই কৰিলোঁ তাই ভাল পোৱা এটা চিম্পল মেকআপ দিবলৈ যিহেতু জোৰোণ আছিলে ৰাতিপুৱাই সেইটো কাৰণে বেছি হেভি মেকআপ কৰা নাই একদম লাইটকৈ কৰিছোঁ ভাবিছোঁ নিশ্চয় চাগে মেকআপটো তাই ভাল পাইছে যি কি নহওক ফাইনেল লুকটো হ'ল এয়া হৈছে ফাইনেল লুক চিম্পল লুক মানে লুক দিছোঁ কাৰণ কিয়নো জোৰোণত বেছি হেভি মেকআপ তাইও বিচৰা নাছিলে আৰু মোৰো মন নাই কাৰণ ৰিচিপশ্যন কৰিব লাগিব কেনেকুৱা লাগিলে জনাব ফাইনেল লুকটো আপোনালোকে যদি ভাল লাগিছে জনাব যদি বেয়া লাগিছে তথাপিতো জনাব তাৰপাছত তাই আকৌ জোৰোণ যোৱাৰ পাছত মেকআপ ষ্টাৰ্ট কৰিলোঁ এয়া হৈছে মেকআপ জোৰোণ যোৱাৰ পাছত জোৰোণ গ'ল যদিও সোনকালে 12:30 এটামান বজাত গৈছে কিন্তু তাই মেকআপত বহিছে মোৰ ওচৰত 2:30 বজাত 2:30 পৰা 3:30 বজাৰ ভিতৰত মই তাইক ৰেডি কৰি দিবলগীয়া হৈছে সেইকাৰণে খুব জল্দি কৰিবলগীয়া হ'ল আৰু মোৰ যথেষ্ট গাটো বেয়া আছিলে সেইবাবে ময়ো জল্দি কৰিলোঁ আৰু এয়া হৈছে ফাইনেল লুক ৰিচিপশ্যনৰ কেনেকুৱা হ'ল জনাব আকৌ এটা মিনি ব্লগৰ লগত লগ পাম বাই